নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত পদপিষ্ট হৈ মৃত্যু হোৱা 6 গৰাকী ভক্তৰ মৃতকৰ পৰিয়াললৈ 25 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব চন্দ্ৰবাবু নাইডু চৰকাৰে। আন এটা খবৰ হৈছে সাৱধান হোক, আকৌ বতৰৰ ল'ব ভয়ংকৰ ৰূপ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে। এটা ব্ৰেকিং নিউজ, ভোগালী বিহুলৈকে প্ৰতিটো মুহূৰ্ততে সাৱধান হওক আপুনি, কিয়নো ৰাজ্যত প্ৰায় 28 কেইখন জিলাক লৈ আহিছে সতৰ্কবাণী। আজিৰ দিনটোতে 34খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে। মাঘ বিহু পৰ্যন্ত উজনি নামনি সৰ্বত্ৰে চলিব পাৰে বতৰৰ ধ্বংসলীলা। মুষলধাৰ বৰষুণৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব শিলাবৃষ্টিও। কোন কেইখন জিলাৰ বাবে আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰকে ধৰি কামৰূপ গ্ৰাম্য, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজিত বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে। মুঠতে এই কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী দিয়া হৈছে যে অনাগত কেইবা ঘণ্টাৰ ভিতৰত মুষলধাৰ বৃষ্টিপাত হোৱাৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আন এটা খবৰ হৈছে উমৰাংচুৰ শ্ৰমিকৰ এক শিহৰণকাৰী বৰ্ণনা। উমৰাংচুৰ অৱস্থা অতিকৈ শোচনীয়। উমৰাংচুৰ কয়লাখনিত আজি 4ৰ্থ দিনাও চলি আছে উদ্ধাৰ অভিযান। কিন্তু উমৰাংচুৰ সেই 3 কিলোৰ অভিশপ্ত খাদৰ কাষত 4-5টা কুঁৱেৰী। ওচৰৰ খাদৰ পৰা পানী সোমাই আছে কয়লা খাদটোত। কুঁৱাৰী কেইটাত কিদৰে সংযুক্ত হৈ আছে অভিশপ্ত খাদৰ সৈতে, কেমেৰাৰ সন্মুখতে গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী বৰ্ণনা। কোনো সাৱধানতা নথকাকৈ পুতি ৰাখিছে কুঁৱাৰী কেইটা। এই পৰ্যন্ত বিশেষ সফলতা লাভ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। উদ্ধাৰ অভিযানে কোনো সফলতা পোৱা নাই। বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অভিযানত। বাকীসকলৰ খুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। পানী নিষ্কাশন কামৰো বিশেষ অগ্ৰগতি নাই। বৰ্তমানলৈকে প্ৰতি ঘণ্টাত 18,000 লিটাৰ পানী নিষ্কাশন হৈছে। ঘটনাস্থলীত আছে কল ইণ্ডিয়াৰ বিশেষ অভিযানকাৰী দল। আন এটা খবৰ হৈছে বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু আমাৰ মাজত নাই। শ্বিলঙৰ বেথানী হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল 90 বছৰ। মাত্ৰ 90 বছৰ বয়সতেই শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেত্ৰীগৰাকীয়ে। আন এটা ভাল খবৰ হৈছে পুনৰ অসমত ওলাইছে হাজাৰ হাজাৰ চাকৰি। 4,500টা পদৰ বাবে ওলাইছে চাকৰি। নতুন পুনৰ অসমত ওলাইছে হাজাৰ হাজাৰ চাকৰি। 4,500টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। শিক্ষা বিভাগত মুঠ 4,500টা পদ, নিম্ন প্ৰাথমিকত 2,900টা পদ মুকলি হৈছে। উচ্চ প্ৰাথমিকত 1,600টা পদ ইতিমধ্যে মুকলি হৈছে। 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ কৰিব পাৰিব তাৰ বাবে আবেদন। www.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। 70,000 টকা পৰ্যন্ত লাভ কৰিব আপুনি দৰমহা। আন এটা খবৰ হৈছে ইৰাণৰ সৈতে যুদ্ধত নামিব আমেৰিকা। মধ্যপ্ৰাচ্য ধ্বংস কৰি দিয়াৰ সকিয়নি এবাৰ ইৰাণৰ ভয়ত কঁপিছে আমেৰিকা। ইৰাণত আক্ৰমণ চলোৱাৰ পৰিকল্পনা আমেৰিকাৰ। ইৰাণত আক্ৰমণ চলোৱাৰ পৰিকল্পনা চলাইছে আমেৰিকাই। ৰাষ্ট্ৰপতিৰ শাসনভাৰ লোৱাৰ পিছতেই ইৰাণত আক্ৰমণ চলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। শপত গ্ৰহণৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ সকিয়নি।
ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিব আমেৰিকাই। ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণৰ পাছতেই ইৰাণৰ বিৰুদ্ধে একশ্যন ল'বলৈ সাজু ডোনাল্ড ট্ৰাম্প। আমেৰিকাৰ ডেপুটি কামাণ্ডাৰ ইজৰাইলে ভ্ৰমণে বৃদ্ধি কৰিছে এই আশংকা। ইজৰাইলৰ সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় মাৰ্কিন কামাণ্ডাৰৰ। দুয়োৰে মাজত ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ লৈ আলোচনা। হামাছকো সকিয়নি এবাৰ ডোনাল্ড ট্ৰাম্পৰ। 12 দিনৰ ভিতৰত ইজৰাইলৰ পণবন্দীক মুকলি কৰি নিদিলে মধ্যপ্ৰাচ্য ধ্বংস কৰি দিয়া হ'ব। আৰু শপত গ্ৰহণৰ পূৰ্বে এই হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অনিশ্চয়তাত আহিছে পঞ্চায়ত নিৰ্বাচন। 10 জানুৱাৰী পৰ্যন্ত ঘোষণা নহয় পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। চৰকাৰৰ আবেদন অস্বীকাৰ এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 10 জানুৱাৰীত নিৰ্বাচনক লৈ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। কাইলৈহে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব উচ্চ ন্যায়ালয়। সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্ব নেতা আখ্যা এইবাৰ চন্দ্ৰবাবু নাইডুৰ। বিজেপিৰে মিত্ৰতা কৰি অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠন কৰা তেলেগু দেশম পাৰ্টিৰ নেতা তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে স্পষ্ট কৰে যে আগন্তুক দিনতো তেওঁলোকৰ এই মিত্ৰতা ভৰ্তি থাকিব। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰি বিশ্বজনীন নেতা বুলি অভিহিত কৰিছে। নাইডুৱে বিশাখাপট্টনমত অনুষ্ঠিত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰশংসা কৰে, য'ত প্ৰধানমন্ত্ৰীয়ে 2 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ সদায় প্ৰধানমন্ত্ৰী মোদীৰ পৰা প্ৰেৰণা লয়। মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে পিছত উল্লেখ কৰে যে মোদীৰ যাদুৰ বাবেই হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এনডিএ বিজয়ী হ'বলৈ সক্ষম হৈছিল। তেওঁ একেমুখে স্বীকাৰ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া ভাৰতৰ নেতা নহয়, তেওঁ এতিয়া বিশ্বক নেতৃত্ব দিয়া এজন শক্তিশালী নেতা। বিজেপিৰে মিত্ৰতা কৰি অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠন কৰা তেলেগু দেশম পাৰ্টিৰ নেতা তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে স্পষ্ট কৰে যে আগন্তুক দিনতো তেওঁলোকৰ এই মিত্ৰতা ভৰ্তি থাকিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বেয়া পথত দুৰ্ঘটনা হলেই 1 ঘণ্টাৰ ভিতৰতে ধন দিব লাগিব চৰকাৰে। সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বেয়া পথৰ বাবে যাত্ৰী দুৰ্ঘটনা পতিত হলেই দায়িত্ব বহন কৰিব লাগিব চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, পথ দুৰ্ঘটনাত পতিত হলে চিকিৎসাৰ খৰচ বহন কৰিব লাগিব চৰকাৰে। দুৰ্ঘটনাৰ 1 ঘণ্টাৰ ভিতৰতে সকলো চিকিৎসা আগবঢ়াব লাগিব চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰলৈ কঠোৰ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ। দুৰ্ঘটনাত আহত সকলক কেছলেছ চিকিৎসা আগবঢ়াব লাগিব চৰকাৰে। 14 মাৰ্চৰ ভিতৰত চৰকাৰক নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ নিৰ্দেশ চৰকাৰৰ। যাত্ৰী আহত হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে বিনামূলীয়া চিকিৎসা দিব লাগিব চৰকাৰে। মটৰ ভেহিকেল আইন 162 উদ্ধৃতি দি চৰকাৰক নিৰ্দেশনা ন্যায়ালয়ৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰু কেইঘণ্টামান বাকী আছে। হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু কেইটামান ঘণ্টা আৰু তাৰ পিছতে লাভ কৰিব বিনামূলীয়া ঘৰ। হাজাৰ হাজাৰ পৰিয়ালে আজি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ঘৰ। 50,000 পৰিয়ালক বিনামূলীয়া ঘৰ প্ৰদান কৰিব চৰকাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। আজি বিয়লিলৈ খৰুখজাত 50,000 বিনামূলীয়া ঘৰত গৃহপ্ৰৱেশ অনুষ্ঠান। ইতিমধ্যে অসমত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান। মন্ত্ৰী চৌহানে খৰুখজাৰ এই বিশাল অনুষ্ঠানত বিতৰণ কৰিব ঘৰসমূহ। এই অনুষ্ঠানতে ঘোষণা হ'ব পাৰে আৰু 5ৰ পৰা 6 লাখ বিনামূলীয়া ঘৰ। আপুনি এতিয়াও বিনামূলীয়া ঘৰৰ পৰা বঞ্চিত হৈ আছে নেকি? তেন্তে শীঘ্ৰেই কৰক আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন।